আজি হৰি কৃষ্ণৰ চতুৰ্থ পহৰ আছিল। ইতিমধ্যে আমি ৰাতিপুৱাৰ পৰাই পতা উত্তোলন বিষ্ণু উত্তোলন কৰিলোঁ। তাৰপিছতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিল, সেইটো আমি উদ্বোধন কৰা গ'ল। আৰু আমাৰ 11:30 বজাত ধৰ্মীয় শোভাযাত্ৰা আছিল। ইয়াত আমাৰ অসমৰ খ্যাতনামা আপোনাৰ বিখ্যাত কৌতুক অভিনেতা কে বুলি সিদ্ধাৰ্থ শৰ্মাক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে ইতিমধ্যে আমাৰ এই মাজলৈ আহি আমাৰ ৰাইজক যথেষ্ট উৎসাহ দিছে আৰু তেখেতৰ উৎসাহতে আমাৰ ৰাইজ মানে অতি জাগ্ৰত হৈ আজি এই অনুষ্ঠানটি শোভাবৰ্ধন কৰিছে। এইটো 25 বৰ্ষ আমাৰ আজি ৰূপালী জয়ন্তী বৰ্ষ। কোন ঠাইত হৈছে এইটো? এইটো আমাৰ কুকুৰা ডেকাৰ পাৰ নামঘৰ প্ৰাংগণত। আগতে আমাৰ ইয়াতে হাজো সমষ্টি আছিল, এতিয়া বৰ্তমান আমাৰ কমলপুৰ সমষ্টি কৰিছে। গতিকে আমি এই বৰ্ষ পালন কৰি খুব ভাল লাগিছে। এইটো আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আছে আৰু আজি আমাৰ সন্ধিয়া নাম প্ৰসংগ হ'ব, ধৰ্ম আলোচনীৰ সভা আছে আবেলি 2 বজাত। অহাকালি আমাৰ মূল কীৰ্তন কীৰ্তন হ'ব। আমাৰ ডেকাৰপাৰা ৰাইজৰ সৌজন্যত আমাৰ ৰূপালী জয়ন্তী বৰ্ষ এইবাৰ আমাৰ চতুৰ্থ পহৰ 1 নম্বৰ কীৰ্তন আমি এইবাৰ 2দিনীয়া কাৰ্যসূচীৰে ৰূপায়ণ কৰিছোঁ। তো এতিয়া ৰাতিপুৱা আমাৰ ধৰ্মধ্বজা উত্তোলন হৈছে, সামূহিক চাফাই অভিযান আমি গোটেই চুবুৰীয়া ৰাইজে মিলি সামূহিক চাফাই অভিযান কৰিছোঁ। ইতিমধ্যে আমাৰ আয়তী সমাজে আমাৰ নামঘৰৰ বাবে বিশেষভাৱে আমাৰ পিঠা লাড়ু আগবঢ়াইছে। আমাৰ যিখিনি আমি অতিথি আছে আহিব তেওঁক আপ্যায়ন কৰাৰ বাবে। তাৰোপৰি আমাৰ যিটো ধাৰ্মিক শোভাযাত্ৰা আৰম্ভ কৰিছোঁ আমি ধুনীয়াকৈ আমাৰ বেহাৰবাৰীৰ যিটো আমাৰ আউটপোষ্ট আছে তাৰ পৰা আমাৰ বিখ্যাত অভিনেতা কে ছাৰ আহিছিল। আহি তেখেতে আমাৰ উদ্বোধন কৰি গৈছে আৰু ধুনীয়াকৈ আমি ধুনীয়া এটা ধাৰ্মিক শোভাযাত্ৰা আমি আয়োজন কৰিছোঁ। আৰু অহাকালি আমাৰ যিটো দ্বিতীয় দিন কাৰ্যসূচী আমি ধুনীয়াকৈ চতুৰ্থৰ পৰা 1 নাম হৰি কীৰ্তন অহাকালি আছে। এতিয়া আমাৰ মোটামুটি আমাৰ 5 শতাধিক ৰাইজ আমাৰ উপস্থিত হৈছে আৰু যথেষ্ট ৰাইজ আমাৰ ইয়াত যিটো ধাৰ্মিক শোভাযাত্ৰাত উপস্থিত অংশগ্ৰহণ কৰিছে। হয়, লোকেল কাৰণে হৈছে আমাৰ ইয়াতে।